নমস্কাৰ, মই বিশ্বজিৎ বৰা। বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বন্ধ হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই সামান্য প্ৰচেষ্টা হাতত লৈছোঁ। আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান পাৰ্ট 2ৰ প্ৰথম যিটো পাঠ ভাৰতীয় গণতন্ত্ৰ সেইটোৰ ওপৰত আলোচনা কৰিম। পাঠটোত আলোচনা কৰা মূল বিষয়সমূহ এটা পাতনিৰ লগতে 3টা মূল বিষয় সন্নিৱিষ্ট কৰিছে। 2টা ক্লাছত আলোচনাৰ জৰিয়তে পাঠটোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। আজি আমি পাতনি আৰু ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ এই 2টা টপিক আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে পাঠটোৰ ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ লিখিত ৰূপত দিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া পাঠটোলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমে পাতনিৰ অন্তৰ্ভুক্ত কথাখিনি আলোচনা কৰিম। প্ৰায় 2টা শতিকা 1757 চনৰ পৰা 1947 চনলৈকে ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমি 2টা কথা মনত ৰাখিব লাগিব যে কিমান দিন ভাৰতবৰ্ষ ব্ৰিটিছসকলৰ অধীনত আছিল। 1757 চনৰ পৰা 1947 চনলৈ 190 বছৰ, প্ৰায় 2টা শতিকা। বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই কেতিয়া আত্মপ্ৰকাশ কৰে? 1947 চনৰ 15 আগষ্ট তাৰিখে। এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। এখন সংবিধান নহ'লে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে, সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক ব্যাখ্যা কৰা, বা এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধানৰ অতি প্ৰয়োজন কিয়? এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে সংবিধান অতি প্ৰয়োজন কাৰণ সংবিধান আৰু গণতন্ত্ৰ এটা আনটোৰ পৰিপূৰক। এখন সংবিধান নহ'লে যেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰে চিন্তা কৰিলে। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীয়ে গঠিত এটা গোট। ছাত্ৰ ছাত্ৰীসকল, এটা প্ৰশ্ন হ'ব পাৰে যে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত যি সাধাৰণ নিৰ্বাচন হৈছিল, সেই সাধাৰণ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? শ্ৰমিক দল। কেবিনেট মিছন কি? কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীয়ে গঠিত এটা গোট। মন্ত্ৰী 3জনৰ কথা আমাৰ পাঠটোত যদি উল্লেখ নাই, আমি মনত ৰখা দৰকাৰ। সেই মন্ত্ৰী 3জন আছিল ষ্ট্ৰেফৰ্ড ক্ৰিপ্ছ, A.V. আলেকজেণ্ডাৰ আৰু পেট্ৰিক লৰেন্স। ছাত্ৰ ছাত্ৰীসকল, পাতনিৰ পৰৱৰ্তী অংশটোত বিশেষ কনচেপচুৱেল কথা নাই, আমি ইয়াৰ অন্তৰ্ভুক্ত তথ্যখিনি ভালদৰে মনত ৰাখিলে হ'ব। কোনে আৰু কেতিয়া কেবিনেট মিছন ভাৰতলৈ প্ৰেৰণ কৰিছিল? ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ প্ৰেৰণ কৰিছিল।
ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ প্ৰেৰণ কৰিছিল? ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। এই কেবিনেট মিছনৰ তৎপৰতাতে আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান সভা, সেই সংবিধান সভা গঠন কৰা হৈছিল আৰু পৰৱৰ্তী কালত সেই সংবিধান সভাই আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, সেই সংবিধান প্ৰণয়ন কৰি উলিয়াইছিল। সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল? 1946 চনৰ 9 ডিচেম্বৰত। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই। সংবিধান সভাৰ অস্থায়ী নিযুক্তিপ্ৰাপ্ত অনিৰ্বাচিত সভাপতি কোন আছিল? ডক্টৰ সচিদানন্দ সিনহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰখা দৰকাৰ যে ডক্টৰ সচিদানন্দ সিনহা তেওঁ আমাৰ সংবিধান সভাৰ যি প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল, সেই প্ৰথমখন বৈঠকতহে তেওঁ সভাপতিত্ব কৰিছিল। তেওঁ অস্থায়ী নিযুক্তিপ্ৰাপ্ত আৰু অনিৰ্বাচিত সভাপতি আছিল। সংবিধান সভাৰ স্থায়ী আৰু নিৰ্বাচিত সভাপতি কোন আছিল? আমি ইতিমধ্যে কৈছোঁ যে সংবিধান সভাৰ যি প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত অস্থায়ী সভাপতি হিচাপে বা অনিৰ্বাচিত সভাপতি হিচাপে ডক্টৰ সচিদানন্দ সিনহাক নিযুক্তি দিয়া হৈছিল আৰু সংবিধান সভাৰ যি স্থায়ী আৰু নিৰ্বাচিত সভাপতি তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সৰ্বমুঠ কেইখন বৈঠক বহিছিল? 11খন বৈঠক। কোনে কেতিয়া খচৰা সমিতি গঠন কৰিছিল? সংবিধান সভাই 1947 চনৰ 29 আগষ্টত। খচৰা সমিতি ড্ৰাফটিং কমিটিৰ সভাপতি কোন আছিল? B.R. আম্বেদকাৰ। খচৰা সমিতি কেনেদৰে গঠন কৰা হৈছিল? বিভিন্ন ক্ষেত্ৰত 7জন বিশেষজ্ঞক লৈ খচৰা সমিতিখন প্ৰস্তুত কৰা হৈছিল। ডক্টৰ B.R. আম্বেদকাৰ আছিল এই কমিটিখনৰ অধ্যক্ষ। বাকী সদস্যকেইজন হৈছে N. গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সি, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও আৰু D.P. খৈতান। ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? আমাৰ পাঠটোত উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰোঁতে প্ৰায় 3 বছৰ সময়ৰ প্ৰয়োজন হৈছিল। মই ছাত্ৰ ছাত্ৰীসকলক একচুৱেল যিটো টাইম সেইটো দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময়ৰ প্ৰয়োজন হৈছিল। ভাৰতবৰ্ষই নিজাকৈ এখন সংবিধান কেতিয়া লাভ কৰিছিল? 2 বছৰ 11 মাহ 18 দিন পৰিশ্ৰমৰ অন্তত খচৰা সমিতিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। সেইদিনাই খচৰাৰ প্ৰতিলিপিত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰাৰ লগে লগে ভাৰতৰ জনগণে নিজাকৈ এখন সংবিধান লাভ কৰে। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল? আমাৰ ভাৰতবৰ্ষৰ যি সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল, অৰ্থাৎ খচৰা সমিতিয়ে প্ৰায় 3 বছৰ সময় পৰিশ্ৰমৰ অন্তত যি খচৰা প্ৰস্তুত কৰিছিল, সেই খচৰাৰ প্ৰতিলিপি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে আৰু সেইদিনাই খচৰাৰ প্ৰতিলিপিত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰে আৰু উক্ত দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, সেই সংবিধান গৃহীত হৈছিল। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কাৰ্যকৰী হৈছিল? 1950 চনৰ 26 জানুৱাৰী।
ভাৰতৰ সংবিধান গৃহীত হোৱাৰ পৰা বলবৎ হোৱালৈকে দীৰ্ঘ সময় অপেক্ষা কৰিব লগা হৈছিল। এই সময়ছোৱাত অপেক্ষা কৰিব লগা হৈছিল কিয়? আৰু এই সময়ছোৱাত প্ৰশাসন ব্যৱস্থা কেনেদৰে পৰিচালিত হৈছিল? আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল, কিন্তু কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা। এই 1949 চনৰ 26 নৱেম্বৰৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে এই দীৰ্ঘ সময় কিয় অপেক্ষা কৰিব লগা হৈছিল? সেই সময়ত আমাৰ প্ৰশাসন ব্যৱস্থাত নানান প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে এডমিনিষ্ট্ৰেটিভ প্ৰব্লেম আছিলে যথেষ্ট, এণ্ড আদাৰ ৰিলেটেড প্ৰব্লেমছ। সেইবাবে এটা দীৰ্ঘ সময় আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হোৱালৈকে এক দীৰ্ঘ সময় অপেক্ষা কৰিব লগা হৈছিল। আমি আগতে ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ সংবিধান অবিহনে কেতিয়াও পৰিচালিত হ'ব নোৱাৰে। তেওঁ এটা প্ৰশ্ন কৰিছে যে এই সময়ছোৱা 1949 চনৰ 26 নৱেম্বৰৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে এই সময়ছোৱা যি প্ৰশাসন ব্যৱস্থা ভাৰতৰ কেনেদৰে পৰিচালিত হৈছিল? 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল। 1935 চনৰ যি ভাৰত চৰকাৰ আইন ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰিছিল, সেই 1935 চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা এই সময়ছোৱাৰ যি প্ৰশাসনিক ব্যৱস্থা সেয়া পৰিচালিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য এই টপিকটোলৈ আগবাঢ়িছোঁ। এই টপিকটোৰ আটাইবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ যত্ন কৰিম। যুক্তৰাষ্ট্ৰৰ অৰ্থ কি? যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন। ই লেটিন শব্দ ফয়েডাছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। সেয়েহে যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। যুক্তৰাষ্ট্ৰ সম্পৰ্কত আমি লং কুৱেশ্যন পঢ়িব লাগিব, পিছত ভালদৰে আলোচনা কৰিম। স্বাধীনতাৰ পূৰ্বে ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল নেকি? এটা কুৱেশ্যন সোধা হৈছে যে ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছসকলৰ অধীনত আছিল, সেই সময়ছোৱাত ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল নেকি? ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম যুক্তৰাষ্ট্ৰীয় পদ্ধতি ক'ত প্ৰৱৰ্তন কৰা হৈছিল বা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়, হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয়। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটোৰ কিয় উল্লেখ নাই? আদৰ্শ যুক্তৰাষ্ট্ৰ আমেৰিকাৰ আৰ্হিত ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰা হোৱা নাই। আমেৰিকাৰ পৰিৱৰ্তে কানাডাৰ আৰ্হিত ঢিলা যুক্তৰাষ্ট্ৰ লুজ ফেডাৰেশ্যন প্ৰৱৰ্তন কৰিছে। সেয়েহে আমাৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই। তাৰ পৰিৱৰ্তে 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, আগৰ প্ৰশ্নটোত উল্লেখ কৰা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডাৰ আৰ্হিত গঠন কৰা হৈছে। পৃথিৱীৰ আদৰ্শ যুক্তৰাষ্ট্ৰ বুলি ক'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা বুজা যায়, কিন্তু আমেৰিকাৰ পৰিৱৰ্তে কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যি আৰ্হি
সেই আৰ্হিত আমাৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গঠন কৰা হৈছিলে। ইয়াত এটা কুৱেশ্যন হৈছে যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে কিয় আদৰ্শ যুক্তৰাষ্ট্ৰ আমেৰিকাৰ পৰিৱৰ্তে কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুসৰণ কৰিছিল। আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি, য'ত অংগৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সংবিধান প্ৰণেতাসকলে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম পোৱা, নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষত যদি অংগৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা আৰু দ্বি নাগৰিকত্ব দিয়া হয়, তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰিব পৰা নাযাব। সেয়েহে আমেৰিকাৰ পৰিৱৰ্তে কানাডাৰ আৰ্হিত লুজ ফেডাৰেশ্যন ঢিলা যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰা হৈছিল, য'ত অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। ছাত্ৰ ছাত্ৰীসকল, এটা লং কুৱেশ্যন হ'ব পাৰে যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় যি বৈশিষ্ট্য, আমাৰ ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় পদ্ধতি, সেই ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা। ভাৰতবৰ্ষৰ সংবিধানৰ কোনো এটা অনুচ্ছেদতে যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই। তাৰ পৰিৱৰ্তে 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলিহে উল্লেখ কৰিছে। আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় যদিও তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা ভাৰতক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব পাৰি। এতিয়া আমি বৈশিষ্ট্যসমূহ আলোচনা কৰিম। 2 ধৰণৰ চৰকাৰ। আদৰ্শ যুক্তৰাষ্ট্ৰত 2 ধৰণৰ চৰকাৰ থাকে। সমগ্ৰ দেশখনৰ প্ৰশাসন পৰিচালনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ থাকে। ঠিক তেনেকৈ ৰাজ্যসমূহৰ প্ৰশাসন পৰিচালনাৰ বাবে পৃথকভাৱে ৰাজ্য চৰকাৰ থাকে। এই আদৰ্শ যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ ভাৰতবৰ্ষতো 2 ধৰণৰ চৰকাৰ আছে। সমগ্ৰ দেশৰ প্ৰশাসন পৰিচালনাৰ বাবে ভাৰত চৰকাৰ আছে আৰু ৰাজ্যসমূহৰ প্ৰশাসন পৰিচালনাৰ বাবে পৃথকভাৱে ৰাজ্য চৰকাৰ ব্যৱস্থা আছে, যেনে অসম চৰকাৰ। ক্ষমতা বিভাজন। প্ৰকৃত যুক্তৰাষ্ট্ৰত সাংবিধানিকভাৱে ক্ষমতা বিভাজনৰ ব্যৱস্থা থাকে। ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষৰ সংবিধানেও 3খন তালিকাৰ জৰিয়তে কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী, এই 3খন তালিকাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ বিভাজন কৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ হাতত 97টা বিষয় আৰু ৰাজ্য চৰকাৰৰ হাতত 66টা বিষয় অৰ্পণ কৰিছে। ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে লিখিত সংবিধান। আদৰ্শ যুক্তৰাষ্ট্ৰত এখন লিখিত আৰু দৃঢ় সংবিধানৰ প্ৰয়োজন। আদৰ্শ যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ ভাৰতৰ সংবিধানখনো এখন লিখিত সংবিধান। সংবিধান সভাই 2 বছৰ 11 মাহ 18 দিন প্ৰায় 3 বছৰ সময় খৰচ কৰি প্ৰণয়ন কৰা সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে। ইয়াত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী অন্তৰ্ভুক্ত কৰা হৈছে। সংবিধানৰ সৰ্বোচ্চতা। আদৰ্শ যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষৰ সংবিধানখনেই হৈছে দেশৰ সৰ্বোচ্চ আইন। কাৰ্যপালিকা বা বিধানমণ্ডলে সংবিধান চেৰাই কাম কৰিব নোৱাৰে। কোনো সংস্থা, জনসাধাৰণ, কাৰ্যপালিকা, বিধানমণ্ডল বা ন্যায়পালিকা এই সংবিধানৰ ঊৰ্ধ্বত নহয়। সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাৰ্যপালিকা বা বিধানমণ্ডল বা ন্যায়পালিকাই তেওঁলোকৰ কাৰ্য সম্পাদন কৰিব লাগে। স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয়। এখন প্ৰকৃত যুক্তৰাষ্ট্ৰৰ দৰে স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয় ব্যৱস্থা থকাটো অতি প্ৰয়োজন। আমাৰ ভাৰতবৰ্ষতো উচ্চতম ন্যায়ালয়ে স্বাধীন আৰু নিৰপেক্ষভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা কোনো বিষয়ত বিবাদসমূহ মীমাংসা কৰি সিদ্ধান্ত গ্ৰহণ কৰে। দ্বি-সদনযুক্ত বিধানমণ্ডল। দ্বি-সদনযুক্ত বিধানমণ্ডল যুক্তৰাষ্ট্ৰৰ এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আমাৰ ভাৰতবৰ্ষৰ সংসদ দ্বি-সদনযুক্ত। উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভাক লৈ ভাৰতৰ সংসদ গঠন হৈছে। এই বৈশিষ্ট্যসমূহৰ ভিত্তিত ভাৰতক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয়। আন এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষৰ সংবিধানৰ এককেন্দ্ৰিক বা অযুক্তৰাষ্ট্ৰীয় যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা।
প্ৰথম বৈশিষ্ট্যটো আমি উল্লেখ কৰিছোঁ একক নাগৰিকত্ব। আদৰ্শ যুক্তৰাষ্ট্ৰত দ্বিনাগৰিকত্ব ব্যৱস্থা থাকে। এজন ব্যক্তি সমগ্ৰ দেশখনৰ নাগৰিক হোৱাৰ লগতে তেওঁ যিখন ৰাজ্যত বসবাস কৰে সেই ৰাজ্যখনৰো নাগৰিকত্ব লাভ কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা দ্বিনাগৰিকত্বৰ ব্যৱস্থা নাই, একক নাগৰিকত্বৰহে ব্যৱস্থা আছে। এই আদৰ্শ যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ ভাৰতত দ্বিনাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াৰ জনসাধাৰণক মাত্ৰ এটা নাগৰিকত্ব, ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। পৃথক সংবিধানৰ অভাৱ। প্ৰকৃত যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় চৰকাৰৰ হাতত এখন সংবিধান থকাৰ লগতে ৰাজ্যসমূহৰ বাবে একোখন পৃথক সংবিধান থাকে। আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহত নিজা সংবিধান নাই। সমগ্ৰ দেশৰ বাবে মাত্ৰ এখনেই সংবিধান আছে। ৰাজ্যসমূহ পৃথক হোৱাৰ ক্ষমতা নাই। আমেৰিকাৰ দৰে আদৰ্শ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহ সাধাৰণতে পৃথক হোৱাৰ অধিকাৰ থাকে, কিন্তু ভাৰতত অংগৰাজ্যসমূহ পৃথক হোৱাৰ অধিকাৰ নাই। পৃথক নিৰ্বাচন আয়োগৰ অভাৱ। ভাৰতবৰ্ষত সকলো স্তৰৰ নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে মাত্ৰ এটাই নিৰ্বাচন আয়োগ আছে। পৃথক আদালতৰ অভাৱ। প্ৰকৃত যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক ন্যায় ব্যৱস্থা বেলেগ বেলেগ। আমেৰিকা যুক্তৰাষ্ট্ৰত এই ব্যৱস্থা দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষত একক ন্যায় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অৰ্ধ যুক্তৰাষ্ট্ৰ শব্দটো কোনে ব্যৱহাৰ কৰিছিল? কেচি ৱেৰ। অৰ্ধ যুক্তৰাষ্ট্ৰ এনে এক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা য'ত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়। কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলিলে কি বুজায়? এই অৰ্ধ যুক্তৰাষ্ট্ৰ এনে এক ব্যৱস্থা য'ত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহৰ লগতে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহো দেখিবলৈ পোৱা যায়। সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলিলে কি বুজায়? যি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল, তেনে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাকে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। বৰ্তমান সময়ত ভাৰতত প্ৰচলিত যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাক ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে এনেদৰে নামাকৰণ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটো ইমানতে সামৰিছোঁ। তোমালোকৰ কিবা কুৱেশ্যন থাকিলে বা কিবা টপিকৰ ওপৰত বিশেষভাৱে জানিব লগা থাকিলে মেছেজ দিব পাৰিবা বা মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা। নমস্কাৰ।